ক'ত যোৱা এই ৰ চিৰাও ক'ত যাবি স্কুলত আই তাহলে স্কুলত যাম কোন স্কুলত যাবি অংগনবাদী নেকি ও এটা কি লৈছা এটা বন্দে মাতৰম এটা কি পানী খোৱা স্কুলত যে যাবি স্কুলত কি পঢ়াব আৰু তোৰ নামটা কৈ দে নো নহয় কৈ দে তোৰ নামটা কৈ দে ভাল কৰি নামটা কৈ দে বঢ়িয়া হেণ্ডশেক তই স্কুলত কি খুৱাব আজি স্কুলত মেমে খুৱাই নেকি বাই 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 আহিবি আৰু হা কি আনছ এইটো ডিমা বা বেলেগ বস্তু আনছ চাং ডিমা আছে নে ভিতৰত চাং বা ভাল বস্তু আনছ ৰে তই ডিমা আছে ভিতৰত এটা তো এই হৈছে আমাৰ কি বুলি কয় চৰাইৰ বাহ যোনটো চৰাই মানে ঘনচিৰিকা টাইপৰ টিপচি চৰাইৰ বাহা তো সদায় আমি মানে কি ওপৰত দেখা পাই থাকোঁ মানে তামোলৰ ওপৰত সেইবিলাক আছে এতিয়াও সেইটো চাইডত আছে তো আজি হাতত পাই গ'লো ভাল লাগিছে হেৰাই যোৱা এটা বস্তু আৰু বৰ্তমান দেখিবলৈ নোপোৱা হৈছোঁ এইবোৰ তো আজিহে পালোঁ ই লৈ আনে ৰাস্তাত পাইছ নেকি হা তো ডিমাটো আমি আমাৰ কণী বুলি আছে ইয়াতে চাব লাগিব এইটা বা ইমান সৰু ইমান সৰু ডিমা ইমান সৰু কণী এই খাব লাগিব আজি খাবি নেকি হা খাবি কি টেঙা খাবি কাই বনাব এতিয়া ডিমা মা বনাব তই খাবি তো মস্তি মজাকটো হৈয়ে থাকিব কিন্তু এবাৰ অলপ মানে পথাৰৰ ফালে যাব লাগিব মানে আমাৰ ধান পকিল যিহেতু তো বলকচোন অলপ পথাৰলৈ মানে বলক আৰু পথাৰলৈ আৰু এয়া মই পথাৰত পৰা নামি গ'লো আৰু আমাৰ দাৱনীবিলাকক পুৰা ধান কাটাত ব্যস্ত মানে আৰু ইফালে মুঠি বান্ধি পৰা ৰেডি মই যিহেতু মাথাত লওঁ আৰু এইবিলাক হৈছে আমাৰ ধান মানে এইবাৰ ধান বেছি বেয়া হোৱা নাই কিন্তু ভালেই হৈছে আৰু আমাৰ ধানবিলাকতো ভালে আৰু পথাৰ পৰা ভৰি আছে ধান আৰু এয়া মোৰ মুঠি ভাত খোৱা এনে নহয় সহজ কথা নহয় খেতি কৰা অলপ কষ্ট কৰে এদিন কষ্ট কৰিলে আৰু গোটেই বছৰ যদি খোৱা যায় আৰু তাতে আৰু কিহৰ কষ্ট আজি বতৰ বেছি ভাল নহয় তো পানীয়ে আহি আছে তথাপিও বেছি পানী আহিলে প্ৰব্লেম হৈ যাব সেইটো কাৰণে কাটিব লগা হৈছে তো এই হৈছে খেতিয়ক এয়া আমাৰ ধান মানে পথাৰৰ পৰা আনি আছোঁ খুব বতৰো বেয়া আজি খুব বতৰ বেয়া দেউতাই এইদৰে মুঠিবিলাক বান্ধি দিয়ে আৰু মই মাথাত কৰি লৈ যাওঁ কিন্তু যোনটো কথাত বেছিকৈ ভয় খাই আছিলোঁ সেই কথাই শেষত হৈ গ'ল মানে পানী আহিল বৰষুণ আহিল আৰু আমাৰ সকলো ধানেই ভিজি গ'ল আৰু সকলো ডবলাবিলাক মানে পানী হৈ গ'ল আৰু আমাৰ ধানবিলাকো সকলো ভিজি গ'ল চাওকচোন কিদৰে এই ধানবিলাক ভিজি গ'ল একেবাৰে বৰ বেয়া লাগিল দেই শেষত যদি এই ধৰণৰ মানে হয় আৰু তো এবাৰ ধান বেয়াই হ'ব নিশ্চয় আৰু মানে কলা পৰি যাব আৰু দুই এদিনত যদি ৰ'দ নাপায় তো বেয়া হৈ যাব আৰু ধান যিহেতু কাটিছোৱে তো মাৰিবতো লাগিবই আৰু ফাইনেলি আমাৰ ট্ৰেক্টৰ আহি গ'ল এবাৰ ধান মৰাব লাগে আৰু তো গাইজ কষ্টৰ ফল এইদৰে মাৰিব লগা হৈছে মেচিনেৰে তো ধানটো এবাৰ ভালেই হৈছিল কিন্তু বতৰে অলপ খেলি মেলি লগোৱাত অলপ প্ৰব্লেম হ'ল তো একো নাই যদি ৰ'দ কালি পৰহিৰ ভিতৰত যদি ঠিক হৈ যায় তো ধানবিলাক শুকালে ভাল হৈ যাব তো তাকে আৰু আশা বতৰৰ লগত আৰু কোনেনো খেলিব পাৰে তো সকলোৱে মিলি এইদৰে আমি ধান মাৰিলোঁ আৰু গাইজ মৰা ধানখিনি এইদৰে ঠেলাত লোড কৰি আছোঁ দিনটো বহুত কষ্ট হ'ল আজি মানে ধান অনাৰ পৰা মাৰাৰ পৰা এই বৰ্তমানলৈ লোড দি আছোঁ তো সঁচাই বহুতেই একেবাৰে কষ্ট হৈ গ'ল আৰু আৰু গাইজ মৰা ধানবিলাক লৈ আহিলোঁ কিন্তু ঘৰৰ ভিতৰত থ'ব নোৱাৰিলোঁ মানে জাগাৰ অভাৱ আৰু বহুত ধান না তো চাওক 1 বিঘাৰ ধান এইখিনি তো বহুতেই ধান গতিকে বাহিৰতে থ'ব লগা হ'ল ইয়াতে মেলি দিব লাগিব ৰ'দ পৰিলে তো বেয়া হ'লে বতৰ বেয়া হ'লেতো মেলিব নাপাৰিম তো কি হৈ যায় দেখা যাব আৰু তো আজিৰ ভিডিঅ' ইমানেই তো বাই বাই টাটা জয় অসম।